নমস্কাৰ লাইভ আৰু ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী আজি শ্ৰীভূমি জিলাৰ এটা ভোট কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ পুৱা 7 বজাত আৰম্ভ হৈছে পুনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া উত্তৰ কৰিমগঞ্জৰ বেবিলিয়ান ইংলিছ হাইস্কুল কেন্দ্ৰত পুনৰ এই ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে 9 এপ্ৰিলৰ ভোট গ্ৰহণৰ বিসংগতিৰ বাবে কেন্দ্ৰটোত পুনৰ ভোট গ্ৰহণক লৈ কেন্দ্ৰটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া যদিওবা সেৰেঙা উপস্থিতি আৰু এজন দুজনকৈ এনেদৰে ভোটাৰ ৰাইজ ইতিমধ্যে অগ্ৰসৰ হৈছে এই ভোট কেন্দ্ৰটোলৈ শ্ৰীভূমিত এটা ভোট কেন্দ্ৰৰ পুনৰবাৰ ভোট গ্ৰহণ আজিৰ পৰা আৰম্ভ হৈছে 7 বজাৰ পৰা আৰম্ভ হৈছে পুনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া शांतिप्रिय रूप से चल रहा है जैसा आप लोगों ने देखा ही है और बहुत शांतिप्रिय रूप से पूरा वोटिंग का प्रोसेस पूरी सुरक्षा में और ऑफिशियल्स के निगरानी में शांतिपूर्ण तरीके से संपन्न हो रही है और आशा भी यही है कि शांतिपूर्ण तरीके से एकदम कड़ी सुरक्षा में मतदान संपन्न होगा 9 तारीख को एक्चुअली क्या हुआ था जिसके लिए रिपोल करना पड़ा? दैट इज अंडर इन्वेस्टिगेशन बट देयर वाज बिटिएशन ऑफ पोल प्रोसेस को बाधित किया गया था जिसकी वजह से कमीशन को लगा कि यहाँ पे फ्रेश पोल की आवश्यकता है इसलिए फ्रेश पोल कंडक्ट किया जाए। टोटल वोटर्स कितने हैं यहाँ पर? 599। পরবর্তীতে পাবলিসিটি বা এমনিতে লোকমুখে যেটা শুনলাম হয়তো ইভিএম রিলেটেড বা এরকম কিছু হয়েছিল কিন্তু আমরা গতদিনও যখন দিয়েছিলাম তখনও এই ইয়েতে খুব সুষ্ঠুভাবেই পরিচালিত হচ্ছিল পরবর্তীতে যদি কিছু হয়ে থাকে সেই খবরটা আমাদের কাছে নেই এই ব্যস্ততার মধ্যেও দেখুন গতদিনও ভোট দিলেন আজকে আবার দিতে হলো কীরকম ফিলিং? একটা বিরাট সমস্যা এটাই সমস্যা হলেও ধরুন এটা তো ভেবে নিতে হবে কারণ আমাদের যেহেতু আমরা একজন নাগরিক হিসেবে ভারতের মানে সেই নাগরিক হিসেবে আমাদের ধরে নেওয়া উচিত যে এটা আমাদের একটা মানে প্রত্যেক কাজের সাথে সাথে এটাও আমাদের করে নেওয়া উচিত আর যেহেতু এটা একটা হঠাৎ করে ঘটে গেছে হ্যাঁ একটু তো বটেই বিরক্তিকর ছিল কিন্তু তথাপি নিজেদের দায়িত্ব হিসাবে মনে করে আমরা এটা পালন করতে চাই আৰু এগৰাকী সচেতন নাগৰিকে ইতিমধ্যে মন্তব্য কৰিছে যে নিজৰ দায়িত্ব পালন কৰিবলৈ তেওঁলোক আহিছে কিন্তু এতিয়াও হয়তো পুৱাৰ ভাগৰ যেনেধৰণৰ সেৰেঙা উপস্থিত দেখিবলৈ পোৱা গৈছে এইখিনি মুহূৰ্তৰ আমি ভোটাৰে সঁহাৰি জানিবলৈ চেষ্টা কৰিম গৰিছ আছে আমাৰ সৈতে গৰিছ হয় ৰশ্মিতা যিখন শ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত 239 নম্বৰ যেন ভোটগ্ৰহণ কেন্দ্ৰ বেবিলিয়ান ইংলিছ হাইস্কুল ইয়াতে কিন্তু পুনৰ ভোটগ্ৰহণ চলি আছে 7 বজাৰ পৰা কিন্তু ইয়াতে আমি পূৰ্বেও কৈছিলোঁ যে একেবাৰে খেৰেঙা উপস্থিতি ভোটাৰ ৰাইজ কিন্তু মাজে মাজে এজন দুজন আহি আছে এতিয়া প্ৰায় 2 ঘণ্টা হৈ গ'ল 2 ঘণ্টাত কিন্তু মাত্ৰ 12%হে ভোটিং হৈছে গতিকে যেন ইয়াতে ৰাইজৰ যি উৎসাহ প্ৰথম দিনা যেনেদৰে উৎসাহ থাকে যেন নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব এনেদৰে আজি উৎসাহ পৰিলক্ষিত হোৱা নাই এইখন শ্ৰীভূমি চহৰৰ মাজমজিয়াত থকা এখন চেণ্টাৰ কিন্তু ৰাইজ কিন্তু ব্যস্ততা দেখুওৱা নাই আজি যেন ভোটদান কৰিবলৈ আৰু যেন যেহেতু ইয়াতে এটা গণ্ডগোলৰ সৃষ্টি হৈছিলে ইয়াৰ বাবে কিন্তু প্ৰশাসনে অধিক কঠিন নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰু যেগৰাকী জিলা আয়ুক্ত বা ডিষ্ট্ৰিক্ট ৰিটাৰ্নিং অফিচাৰ তেওঁ সম্পূৰ্ণৰূপে বাহৰ পাতি আছে আৰু লগতে যদি কোৱা যায় যেন সুৰক্ষা কৰ্মী যথেষ্ট গিজগিজাই আছে এইখিনি ঠাইত আৰু ভোটিং চলি আছে আমি ভিতৰৰ দৃশ্য অলপ দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে সকলে বাট চাই আছে যে ভোট কৰ্মীসকল বা সুৰক্ষা কৰ্মী আচলতে যিসকল এই কাৰ্যত জড়িত নিয়োজিত হৈ আছে তেওঁলোকে বাট চাই আছে ভোটাৰৰ কিন্তু সকলো আছে ভোটাৰ আছে সাংবাদিকো যথেষ্ট আছে কিন্তু ইয়াতে কিন্তু যেন ভোটাৰ ৰাইজৰ কিন্তু অতি খেৰেঙা উপস্থিতি আমি দেখিবলৈ পাইছোঁ এজন ভোট দি ওলাই আছে আন এজন ভোট দিবলৈ প্ৰৱেশ কৰি আছে এগৰাকী মহিলা এনেদৰেই কিন্তু চলি আছে যেন ভোট পৰ্ব ইয়াতে হয়তো বেলি বাৰৰ লগে লগে আৰু হয়তো দিব এজন দুজন আহি দিব কিন্তু ইয়াতে টোটেল ক'ব লাগিব যেন 590টা ভোট আছে 590টা ভোটৰ মাজত যেন ইয়াতে এগৰাকী ৰশ্মিতা এগৰাকী ৰাইজ আহিছে আমি ভোট দিবলৈ বিচাৰিম যেহেতু আজি দেখা গৈছে একেবাৰে আপুনি ভোট দি আহিছে পুনৰ এবাৰ ভোট দি আহিছে প্ৰথমে কওকচোন দ্বিতীয়বাৰ ভোট দি উপলব্ধি কি ভোট দিয়াৰ উপলব্ধি মানে এইটো ফাৰ্ষ্ট টাইম দুবাৰ ভোট দিলোঁ ৰাইজ কিন্তু সকলো ওলাই অহা নাই আপোনালোকৰ যে ইয়াতে যে পাৰা বা মহল্লা আছে ইয়াতে আহিব আজি আহিব একো প্ৰব্লেম নাই মানে ওলাই আহিব মানুহ নিশ্চয়কৈ কৈছে যেন ৰশ্মিতা মানুহ ওলাই আহিব আৰু আচলতে জিলা প্ৰশাসনেও আশা ব্যক্ত কৰিছে যেন লাহে লাহে ৰাইজ ওলাই আহিব কিন্তু বৰ্তমানৰ পৰিস্থিতি একেবাৰে কিন্তু ইয়াতে উকা হৈ আছে এইখন ভোট কেন্দ্ৰ এজন দুজনকৈ আহি আছে
আৰু যেটো পূৰ্বে উল্লেখ কৰিছো যে মাত্ৰ 12% 2 ঘণ্টা বুটিং হোৱাৰ পাছত কিন্তু মাত্ৰ 12% ইয়াতে বুটিং হৈছে এই মুহূৰ্তত গতিকে সময় বাঢ়াৰ লগে লগে বুটিংৰ যে যি পাৰ্চেন্টেজ বাঢ়িব পাৰে কিন্তু পূৰ্বৰ দৰে এই কথা নিশ্চিত যে পূৰ্বৰ দৰে যিমান কাস্টিং হৈছিল ইমান কাস্টিং নহব ইয়াতে যথেষ্ট খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছিল যিগৰাকী প্ৰিসাইডিং অফিচাৰ আছিল তেওঁ ইয়াতে অসুস্থ হৈ পৰিছিল পৰৱৰ্তী সময়ত প্ৰিসাইডিং অফিচাৰক সলনি কৰি বুট চলোৱা হৈছিল 9 তাৰিখৰ দিনা কিন্তু এয়া যেন মানি লোৱা নাই কমিশনে ইয়াতে পুনৰ ভোটগ্ৰহণৰ যে সিদ্ধান্ত লৈছে আৰু এয়া হয়তো অসমত সম্ভৱতঃ বিধানসভা নিৰ্বাচনত এখনেই এটা কেন্দ্ৰ য'ত পুনৰ ভোটগ্ৰহণ চলি আছে হয় ধন্যবাদ কৰিছ ফলে হাফলঙৰ বাইবাং মহকুমাৰ অন্তৰ্গত ৱাৰী গিডিং গাঁৱত ভয়ংকৰ নিৰ্বাচনী হিংসা বিজেপি কৰ্মী এনপিপি সদস্যক প্ৰাণঘাতী আক্ৰমণ চলোৱাৰ অভিযোগ এই ঘটনা সংঘটিত হৈছিল ভোট গ্ৰহণৰ দিনাই আক্ৰমণত গুৰুতৰভাৱে আহত হয় 3জনকৈ যুৱক ভোট কেন্দ্ৰত ভোট প্ৰদান তথা দলীয় দায়িত্ব সামৰি ঘৰলৈ উভতাৰ সময়ছোৱাত আক্ৰমণ চলাই এনপিপিৰ কৰ্মীক আহত এনপিপি সদস্য কেইজন ক্ৰমে মনেন্দ্ৰ হাফলংবাৰ জনাৰজিত নাইডিং আৰু জিতুজিত হাউসেন হাফলং সিভিল হস্পিটালত এই পৰ্যন্ত চিকিৎসাধীন যুৱক 3জন সংকটজনক অৱস্থাত থকা এজন যুৱকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনাৰ চলোৱা হৈছে যোৱা নিশা ঘটনা সন্দৰ্ভত হাফলং সদৰ থানাত বিজেপি কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে এনপিপি প্ৰাৰ্থী ডেনিয়েল লাংথাছাই বিজেপি কৰ্মী ডলিন আৰদাও দীপ আৰদাও আৰু পুতন আৰদাওৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ এনপিপি প্ৰাৰ্থী ডেনিয়েল লাংথাছাই সমগ্ৰ ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে 9 तारीख को पोलिंग के बाद में करीबन 7:30 PM के बाद में लांगटिंग के अंदर में जो कांगडंगब्रा पोलिंग स्टेशन है उसमें हम लोग का एनपीपी वॉलंटियर्स लोग अपना वोट देने के बाद अपना गांव जा रहे थे तो उस टाइम में वारी गिडिंग जो बस्ती है उसके सामने में बीजेपी का कुछ वर्कर्स लोग ने आके हम लोग का एनपीपी का वॉलंटियर्स लोग को शार्प वेपन से लेके पूरा अटैक किया और पूरा अटेम्प्ट टू मर्डर था जो अटैकर्स है उन लोग का नाम क्या है एक है श्री दोलिन आरडाव दूसरा का नाम है श्री दीप आरडाव और एक का नाम है श्री पुतम आरडाव तो ये लोग बाद में मालूम हुआ कि सब बीजेपी वर्कर्स है और उसका फैमिली मेंबर्स भी बीजेपी वर्कर्स है দহদিনীয়া চন্দ্ৰ অভিযান সামৰি পৃথিৱীলৈ সফল প্ৰত্যাৱৰ্তন আৰ্টেমিছ 2 প্ৰশান্ত মহাসাগৰত অৱতৰণ নাছাৰ মহাকাশচাৰীৰ পৃথিৱীৰ বায়ুমণ্ডলত অত্যন্ত বিপদসংকুল প্ৰৱেশৰ পিছতে নাছাই 4জনকৈ আৰ্টেমিছ মহাকাশচাৰীৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হয় ভাৰতীয় সময় অনুসৰি শনিবাৰে পুৱা চন্দ্ৰলৈ 10দিনীয়া এক ঐতিহাসিক যাত্ৰা সমাপ্ত কৰি আৰ্টেমিছ 2ৰ মহাকাশচাৰীসকল পৃথিৱীলৈ ঘূৰি আহে মহাকাশচাৰী কঢ়িয়াই অনা মহাকাশযানখন প্ৰশান্ত মহাসাগৰত সুৰক্ষিতভাৱে অৱতৰণ কৰে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পিছতেই নাছাই আৰ্টেমিছ 2ৰ দলটোৰ সৈতে যোগাযোগ স্থাপন কৰে এই দলটোত আছিল কমাণ্ডাৰ ৰিড উইজেমেন পাইলট ভিক্টৰ গ্লোভাৰ ক্ৰিষ্টিনা কোচ আৰু কানাডাৰ জেৰেমি হেনসেন উদ্ধাৰকাৰী দলে মহাকাশচাৰীসকলক উদ্ধাৰ কৰি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰিব আৰু তাৰ পিছতে এখন আমেৰিকান সামৰিক জাহাজলৈ লৈ যাব চন্দ্ৰ অভিযান সামৰি সফলতাৰে পৃথিৱীত অৱতৰণ কৰা মহাকাশচাৰীসকলৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জনাইছে নাছাই মিছন কমাণ্ডাৰ ৰিড উইজেমেনে জনোৱা মতে ক্ৰু মেম্বাৰসকল বৰ্তমান সুস্থিৰ আৰু সুৰক্ষিত অৱস্থাত আছে নাছাৰ জনসংযোগ বিষয়া ৰব নাছিয়াছে লাইভ ষ্ট্ৰীমত ব্যাখ্যা কৰি কয় যে ইয়াৰ অৰ্থ হ'ল তেওঁলোক সকলোৱে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হৈ আছে পৃথিৱীলৈ ঘূৰি অহাৰ সময়ত মহাকাশযানখনে শব্দৰ বেগতকৈ 30 গুণ অধিক বেগত যাত্ৰা কৰিছিল আৰু সূৰ্যৰ উপৰিভাগৰ উষ্ণতাৰ প্ৰায় আধা উষ্ণতাৰ সন্মুখীন হৈছিল ই আছিল মহাকাশযানখনৰ হিট স্পীডৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষা যেহেতু পূৰ্বৰ এটা পৰীক্ষামূলক অভিযানত ইয়াৰ কিছু সমস্যাই দেখা দিছিল অৱশ্যে আৰ্টেমিছ 2ৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াটোত কোনো ধৰণৰ সমস্যা নোহোৱাকৈ সুকলমে সম্পন্ন হয় 1 এপ্ৰিলত ফ্লৰিডাৰ পৰা আৰম্ভ হোৱা এই 10দিনীয়া অভিযানটো বহুতো অভিলেখ আৰু উল্লেখযোগ্য মুহূৰ্তৰে সাক্ষী হৈ ৰ'ল ভৱিষ্যতে চন্দ্ৰত মহাকাশচাৰী অৱতৰণ কৰোৱাৰ দিশত ইয়াক এক অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে নাছাই চন্দ্ৰত দীৰ্ঘকালীনভাৱে মানুহ থকাৰ লগতে ভৱিষ্যতে এটা ঘাটি স্থাপনৰ লক্ষ্যৰে চলোৱা কাৰ্যসূচীৰ অধীনত এইটোৱে আছিল প্ৰথমটো মানৱবাহী মহাকাশযানৰ অভিযান আৰ্টেমিছ কাৰ্যসূচীৰ এই দ্বিতীয় পৰ্যায়টো মূলতঃ
অৰিয়ন কেপচুলৰ নিৰ্ভৰযোগ্যতা পৰীক্ষা কৰাৰ বাবে কৰা হৈছিল কাৰণ ইয়াৰ আগতে কোনো মহাকাশচাৰীয়ে যাত্ৰা কৰা নাছিল এই যাত্ৰা এক নতুন অভিলেখো গঢ়িছে এই চাৰিজন মহাকাশচাৰী পৃথিৱীৰ পৰা সৰ্বাধিক দূৰত্ব প্ৰায় 4,06,771 কিলোমিটাৰ অতিক্ৰম কৰা প্ৰথম মানৱ হিচাপে পৰিগণিত হৈছে মহাকাশৰ গভীৰতা থাকোঁতে আৰু চন্দ্ৰ প্ৰদক্ষিণ কৰাৰ সময়ত মহাকাশচাৰীসকলে হাজাৰ হাজাৰ ছবি সংগ্ৰহ কৰিছিল ইয়াৰ উপৰিও তেওঁলোকে এটা সূৰ্যগ্ৰহণ আৰু চন্দ্ৰৰ বুকুত হোৱা উল্কাপিণ্ডৰ বিৰল পতন প্ৰত্যক্ষ কৰিছিল যিয়ে নাছাৰ বিজ্ঞানীসকলক আচৰিত কৰি তুলিছে And there go the first series of parachutes, and we're on drogues. And Houston, we're visual 2 drones. Get bigger, and it was fascinating to watch orbital mechanics take over. And in the last day when I took the console, I think we were earlier this morning. I think we were over 50,000 miles away from Earth, and we made up that last 50,000 miles in the last 8 hours. And yeah, it's a fun job to do. All right, we'll take several questions from the phone. We have Anthony Leone with Spectrum News. Oh, it's Anthony Leone with Spectrum News. Thank you so much for taking our questions. This is certainly a historic moment. NASA has kicked off the return of humans visiting the moon. How does it feel to write this new chapter in our history book? 4 will go into Orion. I have to tell you, my background is in planetary science, and I was an active planetary scientist for a couple of decades, and I had this incredible honor to come over and work with the human spaceflight side of NASA and the team that have put this together. But as someone who has been interested in what we can do in exploring the moon and going beyond low Earth orbit, I think the weight of this mission and just how incredibly impactful it is that we have actually achieved this. During our lifetimes here, we have done this, right? When Apollo was when I was a child, and to be here now and say we actually did this, we've gone back and we're going to go build a ইছলামাবাদত ইৰাণ আমেৰিকাৰ যুদ্ধবিৰতি আলোচনা আমেৰিকাই চুক্তিৰ বাস্তৱিক প্ৰস্তাৱ দিলে আমি মান্তি হ'বলৈ সাজু ঘোষণা ইৰাণৰ ট্ৰাম্পৰ সকিয়নি সংঘাতৰ অন্ত পেলাবলৈ পাকিস্তানৰ ৰাজধানী ইছলামাবাদত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব ইৰাণৰ এক প্ৰতিনিধি দল মহম্মদ বাঘেৰ গালিবফৰ নেতৃত্বত ইতিমধ্যে ইছলামাবাদত উপস্থিত হৈছে আৰু আনহাতে আমেৰিকাৰ পক্ষৰ নেতৃত্ব দিছে উপৰাষ্ট্ৰপতি জেডি ভেন্সে কেইসপ্তাহমানৰ পূৰ্বে ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণে এক ব্যাপক যুদ্ধৰ সূচনা কৰাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ উদ্দেশ্যৰে এই আলোচনাত বহিবলৈ সন্মত হৈছে দুয়োখনকৈ দেশ আমেৰিকা ইজৰাইল আৰু ইৰাণৰ সংঘাতত বহু লোকৰ মৃত্যু হোৱাৰ লগতে হৰমুজ প্ৰণালীত যাতায়াত ব্যাহত হৈ পৰিছে আৰু বিশ্ব বজাৰৰ তেলৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পাইছে দুয়োটা পক্ষই ইছলামাবাদৰ এখন হোটেলৰ পৃথক কোঠাত বহি পৰোক্ষ আলোচনাত মিলিত হ'ব পাকিস্তানৰ বিষয়াসকলে ইয়াত মধ্যস্থতাকাৰী হিচাপে কাম কৰিব আৰু এই আলোচনাৰ এক মুখ্য বিবাদৰ কেন্দ্ৰ বিন্দু হৈ হৈছে লেবানন ইৰাণৰ দাবী যে লেবাননত ইজৰাইলৰ আক্ৰমণো এই যুদ্ধবিৰতিৰ অন্তৰ্ভুক্ত হ'ব লাগে কিন্তু আমেৰিকা আৰু ইজৰাইল এই কথাত মান্তি হোৱা নাই বৰ্তমানো অব্যাহত থকা হিংসাত্মক পৰিস্থিতিয়ে এই গুৰুত্বপূৰ্ণ আলোচনাত ব্যৰ্থ হোৱাৰ শংকা বৃদ্ধি কৰিছে What would a good deal look like for you? No nuclear weapon, number one. I think it's already been regime change, but we never had that as a criteria. No nuclear weapon. That's 99% of us. What would a good deal look like for you? No nuclear weapon, number one. I think it's already been regime change, but we never had that as a criteria. No nuclear weapon. That's 99% of us. চলিত IPLত অপ্ৰতিৰোধ হৈ পৰিছে ৰিয়ান বাহিনী ধাৰাবাহিকভাৱে ষষ্ঠখন খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ গুৱাহাটী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে 6 উইকেটত জয়ী হৈছে ৰাজস্থান ৰয়েলছৰ হৈ বৈভৱ
সূৰ্যবংশী আৰু ধ্ৰুৱ জুৰেলৰ বিস্ফোৰক অৰ্ধশতক টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লৈছিল ৰাজস্থান ৰয়েলছক 202 ৰানৰ টাৰ্গেট দিছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 20 অভাৰত 8টা উইকেট হেৰুৱাই 201 ৰান সংগ্ৰহ কৰিছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে আৰু 18 অভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় ৰিয়ান বাহিনী ভাল লাগিছে মোৰ ৰাজস্থান ৰয়েল আজি উইন হইলে মোৰ পৰাক্সৰ খেলিব পৰা নাই আজি বাট হি ইজ এ লাকি চাম ফৰ ৰাজস্থান ৰয়েলছ ভাল কেপ্টেনশ্বিপ যদি কেপ্টেনশ্বিপ বলিং ৰটেট বা ফিল্ডিং তাৰ মানে নিজৰ ফৰ্মটো অলপ ইমান অহা নাই কিন্তু বেবক সূৰ্যবংশীক চাই খুব বিৰাট ভাল লাগে 300 ষ্ট্ৰাইক ৰেট দাদা একদম ফাৰ্ষ্ট ক্লাছ বহুত ভাল লাগিছে বহুত ভাল জাৰ্চি আৰচিবি না নহয় মানে আমি বিৰাট কোহলিৰ ফেন আজি হয় ৰিজাল্টটো ইফালে বেল হ'ল কিন্তু আমাৰ সপোন আছিল কোহলিক একবাৰ চোৱা আজি কিন্তু সপোন পূৰণ হ'ল বহুত ভাল লাগিছে ৰিয়ান পৰাগৰ কেপ্টেনশ্বিপ কেনেকুৱা বহুত ভাল লাগিছে কিন্তু ক্ৰাউডটো গোটেই আৰচিবি পিনে আছিল ন একদম কিন্তু আমি হাৰি যোৱা নাই আৰু আমি হাৰি যোৱা নাই ৰিয়ান পৰাগৰ টিম বৈভৱ সূৰ্যবংশী ইমানে হাল্লা বহুত খুশি আছে বহুত খুশি অনুভৱ কৰিছো নিজকে ধন্যবাদ ধন্যবাদ আৰু ৰিয়ান পৰাগৰ আজি খেলখন মানে ভাল লাগিল বহুত ভাল লাগিল ৰিয়ান পৰাগৰ বেছিকে 2-এটা মান 6 মাৰিলে আৰু ভাল লাগিল হয় মোক 3 ৰানত আউট হৈ হয় তথাপি ভাল লাগিছে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জুয়ে পৰা সোণ হৈ জিলিকি উঠিল শিৱসাগৰ বেদবাৰী 2 নম্বৰ দ গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বাবলি ফুকন আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ মুঠ 89% নম্বৰ লাভেৰে উজলি উঠিব বাবলি ফুকন খেতিয়ক পিতৃ মাতৃ মাধৱ ফুকন আৰু নিজৰা ফুকনৰ কন্যা বাবলি ফুকনে বিদ্যাভৱন ডিমুৱালৰ স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ অসমীয়া বিষয়ত 100 নম্বৰৰ ভিতৰত 100 নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে বাবলি ফুকনৰ এই সফলতাত পিতৃ মাতৃৰ চকুত নিগৰিছে আনন্দৰ বন্যা বাবলি ফুকন বৰ্তমান মোৰ কাষত আছে মই তেওঁৰ ভাইচ তুমি কি ধৰণে প্ৰথমে তোমাক অভিনন্দন জনাইছো আৰু এই সাফল্যৰ বাবে কাক কৃতিত্ব দিবা আৰু কেনে ধৰণে তুমি চলাইছিলা প্ৰস্তুতি এই সাফল্যৰ বাবে মই মোৰ পিতৃ মাতৃ আৰু বিদ্যালয়ৰ ছাৰ বাইদেউসকলক কৃতিত্ব দিম আৰু এই সাফল্যৰ বাবে মই 4-5 ঘণ্টাকৈ দিনে কিতাপ পঢ়িছিলো আৰু সকলো বিষয়ে ভালদৰে কিতাপ পঢ়িছিলো কোন বিষয়ত কিমান নম্বৰ লাভ কৰিছা তুমি মই গণিতত 84 বিজ্ঞানত 85 সমাজ বিজ্ঞানত 88 ইংৰাজীত 86 উচ্চ গণিতত 92 আৰু অসমীয়াত 100 নম্বৰ লাভ কৰিছো তুমি আৰু কেনে ধৰণে প্ৰস্তুতি ইয়াত কৰিছিলা যেহেতু টিউচন লৈছিলা নেকি মই উচ্চ গণিত টিউচন লৈছিলো উচ্চ গণিত টিউচন মই 4টা বজাৰ পৰা 6টা বজালৈকে আছিলে মই 3 দিন সপ্তাহত 3 দিনকৈ টিউচন লৈছিলো আৰু বাকি কেইদিন ঘৰত আছিলো বিদ্যালয়ত কেনে ধৰণৰ পৰিৱেশ বিদ্যালয়ৰ পৰিৱেশ ভাল হয় বিদ্যালয়ত আমাক বহুত ভালদৰে কিতাপ পঢ়ায় আৰু সকলো বিষয় অতি খুঁটিনাটিকৈ পঢ়ায় বুজি নাপালে আকৌ বুজাই দিয়ে তুমি আগলৈ কি পঢ়িবা মই বিজ্ঞান শাখাতে হাই সেকেন্ডাৰী পঢ়িম বুলি ভাবিছো ভৱিষ্যতে কি হোৱাৰ সপোন ইঞ্জিনিয়াৰ হ'বলৈ মন আছে ইঞ্জিনিয়াৰ হোৱাৰ সপোন তোমাৰ বাইদেউ আগত ক'ত পঢ়িছিলে আমাৰ বিদ্যালয়তে বিদ্যাভৱন তেখেতৰ ৰিজাল্ট কেনেকুৱা তেওঁ মোতকৈ ভাল আছিল তেখেতৰ বৰ্তমান পিতৃ আছে মাধৱ ফুকন আপোনাৰ ওচৰলৈ আহিছো কেনে ধৰণৰ সন্তানক আগুৱাই নিছে স্কুলত ভালকেনে পঢ়ায় সিহঁতক পঢ়োৱাৰ উপৰি আমি ঘৰত পঢ়াত সিহঁতক মনোযোগ দিবলৈ কৈছিলো আৰু স্কুলত যি ধৰণে পঢ়ায় সেই শিক্ষাটোৱে যদি সিহঁতে মানে ভালকে পঢ়ে তাতেই মানে খুঁটি নাটি সকলোবিলাক শেষ কৰি পাৰি সিহঁতক শিকাই দিয়ে সেইকাৰণে স্কুলখনত খুব ভাল লাগে আৰু আমাৰ সৰু এজনীও আছে তাইও তাতে পঢ়ি আছে ডাঙৰজনীতো হাই ছেকেণ্ডেৰী মেট্ৰিক তাতে দিলে হাই ছেকেণ্ডেৰী তাৰ পৰাই ভালকৈ পাছ কৰিছে এতিয়া এই ফলাফলে মনলৈ কেনেকুৱা আনন্দ বহুত ভাল লাগিছে আৰু অলপ পাব বুলি আশা ৰাখিছিলো কিন্তু নোৱাৰিলে ভাল হ'ব আগলৈ মই যে এই মোৰ কাষত যি বাবলি ফুকন দেখিছে মই পুনৰ কৈছো তেওঁ অসমীয়া বিষয়ত 100 নম্বৰৰ ভিতৰত 100 নম্বৰ লাভ কৰিছে তেওঁ মুঠ 89.16% নম্বৰ লাভ কৰি তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে
জুয়ে পৰা খুন হৈ জিলিকিছে ৰঙিয়াৰ মুৰাৰাৰ পাৰ্থ প্ৰতিম লহকৰ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়াৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ পাৰ্থ প্ৰতিম লহকৰে লাভ কৰিছে সাফল্য পাৰ্থই গণিতত 100 নম্বৰ লাভ কৰাৰ লগতে আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ মুঠ 570 নম্বৰ লাভ কৰিছে মুঠ 95% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে পাৰ্থ প্ৰতিম পাৰ্থৰ পিতৃ নবীন লহকৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী জুয়ে পৰা খুন হৈ জিলিকিছে ৰঙিয়াৰ মুৰাৰাৰ পাৰ্থ প্ৰতিম লহকৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 95% লাভ কৰি সমগ্ৰ ৰঙিয়াৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে দৰিদ্ৰ পৰিয়ালৰ পাৰ্থ প্ৰতিম লহকৰে এই যি গৌৰৱ কঢ়িয়াই আনিছে তাক লৈ উৎফুল্লিত হৈ পৰিছে ৰঙিয়াবাসী আমাৰ সৈতে পাৰ্থ প্ৰতিম লহকৰ আছে তোমাক নিউজ 18 ফালৰ পৰা শুভেচ্ছা জনাইছো কেনেকুৱা অনুভৱ তোমাৰ ধন্যবাদ মোৰ বহুত বেছি ভাল লাগিছে আশা পৰামতেই পাইছো কিমান শতাংশ তুমি নাম্বাৰ পাইছা মই 95% লাভ কৰিবলৈ সক্ষম হৈছো মেথছত কিমান পাইছা মই 100 পাইছো কিমান সময় পঢ়িছিলা তুমি পঢ়াৰ মোৰ তেনেকে সময় নিৰ্ধাৰিত সময়ত পঢ়া নাছিল মানে হেনকো কৰা নাছিলো তথাপিও 8-9 ঘণ্টা ইমান মান হৈছিল আৰু লক্ষ্য কি জীৱনত তোমাৰ লক্ষ্য এতিয়াতো মই সায়েন্স ষ্ট্ৰীমতে পঢ়িম আৰু ভৱিষ্যতলৈ এজন সুচিকিৎসক হোৱাৰ সপোন আছে ঘৰৰ অৱস্থা কেনেকুৱা ঘৰৰ অৱস্থা সিমান এটা ভাল নহয় তথাপিও আছো আৰু মধ্য শংকৰদেৱ শিশু নিকেতনত পঢ়া পাৰ্থ প্ৰতিম লহকৰে দৈনিক 8 পৰা 9 ঘণ্টা তেওঁ অধ্যয়ন কৰিছিলে ঘৰৰ অৱস্থা ইমান ঠিক নহয় যদিও পিতৃয়ে এখন চাহৰ দোকান দি কোনোমতে নিজৰ 4জনীয়া পৰিয়ালটো পোহপাল দি আছে আমাৰ সৈতে মাতৃ আছে কেনেকুৱা অনুভৱ হৈছে মোৰ বহুত ভাল লাগিছে কথাই ক'ব নোৱাৰো মানে মই ল'ৰাটো বহুত মৰম কৰোঁ মই যি সেইখিনি কৰিছে ভাল লাগিছে মোৰ অলপ টকা পইচা থাকিলে আপোনালোকৰ বেছি ভালকৈ পঢ়ালো হয় তাৰ হয়তো আৰু বহুত কিবা কিবি আশা আছিল আৰু আমিও ধৰক তাক ভবা মতে টিউচন পাতি বেছি দিব পৰা নাই এটা টিউচন দিছিলোঁ মাত্ৰ উপায় নাই কাৰণে ঘৰত টিউচন দিছোঁ বোলে ল'ৰাটো বাহিৰত গ'লে কষ্ট পাব এনেকৈ যে ঘৰতে হওক দে দেউতাকক কৈছোঁ বোলে অলপ হ'লেও তুমি যোগাৰ কৰা আৰু পইচা ল'ৰাটোৰ কাৰণে তেনেকৈ দি কিবা তাৰ ফালৰ পৰা কিন্তু বহুত যথেষ্ট কষ্ট সি ক্লাছ 9তো সি নিজেই পঢ়া আগৰ পৰা সি নিজেই পঢ়ি অহা এইবাৰেই দিলোঁ টিউচন তাক বাইদেউ আছে কি নাম মোৰ নাম বন্তি লহকৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মানে ভবা মতে হৈছে আৰু ৰিজাল্টটো তেওঁৰ পিতৃ আছে তেওঁৰ পিতৃৰ পৰা জানিব বিচাৰিম নমস্কাৰ মোৰো ভাল লাগিছে মই তাক সদায় অনা নিয়াও কৰোঁ মোৰ চকুৰ আগতে ৰাখোঁ আৰু তাৰ প্ৰতিটো মোৰ চেষ্টা আছে আৰু চেষ্টা কৰিম আৰু ভৱিষ্যতে যি হ'ব বিচাৰে দিন ৰাতি মই দোকানে কৰোঁ পঢ়ি কিনে হ'লেও তাক পঢ়ি আছোঁ চব খৰচ দি আছোঁ ইয়াতো বেমাৰী এওঁৰ নামতো বহুত খৰচ হৈ যায় সাধাৰণ পৰিয়ালৰ যি পাৰ্থ প্ৰতিম লহকৰে এই তেওঁৰ যি সাফল্য এই সাফল্যত উৎফুল্লিত হৈ পৰিছে আৰু তেওঁলোকে আশা কৰিছে যে পুত্ৰ এগৰাকী সুচিকিৎসক হওক যিসকল ৰোগী আছে তেওঁলোকক ভালদৰে চিকিৎসা কৰিব পাৰিব সকলোৰে নাম হওক যাতে সেয়া আশা কৰিছে ৰঙালী বিহুলৈ মাজত মাত্ৰ 2টা দিন ৰাজ্যৰ চলিছে এতিয়া ৰঙালী গাদুৰাৰ ব্যাপক প্ৰস্তুতি চলিছে মাপতি শাওন বিহুটি গাদুৰাবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা ঢোলৰ গুমগুমনি কণ কণ শিশুৰ পৰা ডেকা গাভৰুলৈকে সকলোৱে প্ৰাণ ঢালি নাচিছে বিহু আৰু এনেদৰে বিহুৰ প্ৰস্তুতি চলিছে আৰু প্ৰান্তে প্ৰান্তে এতিয়া সামগ্ৰী উভৈনদী হৈ পৰিছে বজাৰে সমাৰে বিভিন্ন ৰকমৰ বিপণীসমূহত এনেধৰণে কণ কণ শিশুৰ বাবেও ইতিমধ্যে পূজাৰ চোলা উপলব্ধ হৈছে বিষ্ণু আছে আমাৰ সৈতে পোনপটীয়াকৈ আমি বিষ্ণুৰ সৈতে সংযুক্ত হ'ম এইখিনি মুহূৰ্তত বিষ্ণু ক'ত উপস্থিত আছে পুৱাৰ ভাগত খানাপাৰা দৃশ্য দেখুৱাইছিল আপুনি গতিকে এতিয়া যথেষ্ট সামগ্ৰী উভৈনদী হৈ পৰিছে মহানগৰী বজাৰত বিহু পালন কৰিবলৈ এতিয়া সাজু হৈছে মহানগৰবাসীও নিশ্চয় বিহুলৈ মাজত যিহেতু মাত্ৰ 2টা দিন বাকী আছে আৰু এই মুহূৰ্তত আমি খানাপাৰাত দেখুৱাইছোঁ পুৱাৰ ভাগতো আমি দেখুৱাইছিলোঁ যে খানাপাৰাত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিছে কাৰণ নিৰ্বাচনৰ পাছতেই বিহু কাটুৰিবৰ কাৰণে সাজু হৈছে ৰাজ্যবাসী আৰু গুৱাহাটী মহানগৰীবাসীও ইয়াৰ ব্যতিক্ৰম নহয় বিহুৰ বজাৰত উপলব্ধ হৈছে বিভিন্ন প্ৰকাৰৰ সামগ্ৰী জোনবিৰি ঢোলবিৰিৰ পৰা সকলো উপলব্ধ হৈছে সৰু ঢোলো উপলব্ধ হৈছে একেদৰে খাদ্য সম্ভাৰৰ কথা
খাদ্য সম্ভাৰ উভৈনদী হৈ পৰিছে বিহুত অসমীয়া বাপতিসাহোন বিহুত যিসমূহ খাদ্য সামগ্ৰী বনোৱা হয় খাদ্য সামগ্ৰীৰে আপ্যায়ন কৰা হয় অভ্যাগত বা আলহীক সেয়া সকলো উপলব্ধ হৈছে আৰু ইয়াত বিহুৰ নাচনীৰ যি গগনা ইয়ালৈ যদি আহে খানাপাৰাৰ এই বজাৰখনলৈ তেনেহ'লে অনায়াসে বা সকলো যি বিচাৰে নিজৰ পচন্দৰ অনুসৰি প্ৰত্যেকটো বস্তু বিচাৰি লৈ যাব পাৰিব আৰু ইয়াৰ জোনবিৰি ইয়াত দেখিছে জোনবিৰি উপলব্ধ হৈছে আমি ঢোলবিৰি হয় নিশ্চয়কৈ এনেধৰণে ঢোলবিৰি জোনবিৰি উপলব্ধি হৈ পৰিছে লগতে পিঠা পনাৰে এতিয়া ৰঙালী ঘাটৰ প্ৰস্তুতি চলিছে ৰাজ্যৰ চৌদিশে আৰু সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো ইতিমধ্যে বিভিন্ন বিপণীসমূহত এনেধৰণে বিহুৰ সামগ্ৰী উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে ৰং বিৰঙী এয়া গামোচাৰ আৰ্হিৰে বিভিন্ন কণ কণ শিশুসকলৰ বাবে প্ৰস্তুত কৰা হৈছে চোলা বা শ্বাৰ্ট আৰু গামোচা উভৈনদী হৈ পৰিছে মৰমৰ লোকসকলক বা পৰিয়ালবৰ্গক এখন মৰমৰ বিহুৱান দিবলৈ গামোচা দিবলৈ সকলোৱে বিচাৰে গতিকে এনেধৰণে এতিয়া নতুন কাপোৰ আৰু গামোচাৰে ভৰি পৰিছে গুৱাহাটী মহানগৰী বজাৰ পুনৰ বিষ্ণুৰ সৈতে সংযুক্ত হ'ব বিচাৰিছোঁ হয় বিষ্ণু আমি দেখুৱাই আছিলোঁ বিভিন্ন সামগ্ৰী ইয়াত উপলব্ধ হৈছে খাদ্য সামগ্ৰী ইয়াত চিৰা দৈৰ পৰা সান্দহ পিঠাগুড়ি আৰু সকলো লাডু গুড়ৰ তিলৰ লাড়ুৰ পৰা আৰম্ভ কৰি দৈ চিৰা সকলোখিনি আখৈলৈকে উপলব্ধি হৈছে মুড়ি উপলব্ধি হৈছে আৰু গ্ৰাহকৰ দুটা মুহূৰ্তত সকলোৱে বজাৰ কৰিবলৈ ওলাই আহিছে আৰু নিজে বিচৰা ধৰণে যি পচন্দৰ বস্তু আছে সকলো আছে আৰু বাপুতি বিহু বুলি কোৱাৰ লগে লগে গামোচাৰ কথা আহে দাদা আপুনি গামোচা যথেষ্ট কালেকশ্যন আপোনাৰ দেখিছোঁ আৰু খুব সুন্দৰ সুন্দৰ চোলা আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে কেনেকৈ গামোচাৰ দাম কিমানৰ পৰা আৰম্ভ হৈছে গামোচা 180 টকামানৰ পৰা আৰম্ভ আছে গামোচা হাতে বোৱা নে তাঁতৰশালত বোৱা নে বোৱা আছে মেচিনৰো আছে এইটো মানে মেচিনতো দেখুৱাৰ কাৰণে অলপ ৰাখি থৈ দিছোঁ মেচিনৰ গামোচা আচলতে অসমত নচলে বা এটা নিবিচাৰে কিন্তু তথাপি আপুনি ৰাখিছে নহয় এইটো নচলে মানে এইকেইটা ৰাখিছোঁ মানুহে যাতে এইটো চাই এইটোৰ লগত ডিফাৰেঞ্চটো মিলাব পাৰে ঠিক আছে এগৰাকী গ্ৰাহক আছে বাইদেউ অকণমান কথা পাতো বিহু পালেহিয়ে গতিকে বজাৰ কৰিবলৈ আহিছে নিশ্চয় সকলোকে নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আজি বিহু বজাৰ কৰিম বুলি ওলাই আহিলোঁ আগন্তুক বিহু আহি পালেহিয়ে যেতিয়া দেখিছোঁ ইয়াত বহুত সামগ্ৰীবিলাক বেছি আছে থলুৱা সামগ্ৰী এইবিলাক ক্ৰয় কৰি যাতে থলুৱা নিবনুৱাসকলক যেনে অকণমান উন্নতিৰ পথটোত আগুৱাই যাবলৈ সহায় কৰে বিহুলে মাজত দুটা দিন আছে কিন্তু এবাৰ প্ৰথমটো অসমবাসীয়ে জুবিন দা বিহীন বিহু পালন কৰিবলৈ আগবাঢ়িছে আপুনি এই মুহূৰ্তত কি ক'ব প্ৰথম বিহু জুবিন দা বিহু বুলি ক'লে বিহু মানে যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে জুবিন দাৰ নামটো থাকিবই আমি কেতিয়াও পাহৰিব নোৱাৰোঁ এই বছৰটো আমাৰ বেছিকৈ দুখ লাগিব কাৰণ আমি অতি সোনকালে তেওঁক হেৰুৱাইছোঁ সেই দুখটো আমাৰ থাকিবই কিন্তু প্ৰতি বছৰে জুবিন দা বিহীন বিহু মানে আমি কল্পনা কৰিবই নোৱাৰোঁ সেইটো দুখটো চবৰ মনত থাকিব তথাপি আমি আমাৰ একমাত্ৰ বিহুটো আমি পালন কৰি যাবই লাগিব আৰু বহুত ভাল লাগিছে তেওঁলোকে গাঁৱৰ পৰা ওলাই আহিছে চহৰলৈ সামগ্ৰী সকলো বিক্ৰী কৰিবলৈ এইবিলাক কিছুমান সামগ্ৰী অসমীয়া মানুহে কিছুমান ল'ৰা ছোৱালীয়ে দেখাই নাই সেনেকুৱা সামগ্ৰীবিলাক তেওঁলোকে উঠাই আনিছে তেওঁলোককো বহুত বহুত শুভেচ্ছা থাকিলে তেওঁলোকৰ বাকী আজি কি বজাৰ কৰিব আপুনি এনে কি কি কিনিম বুলি আপুনি ওলাই আহিছে মই চিৰা সাতগুৰি চহৰত মই বুলি আগবাঢ়ি আহিছোঁ আজি আচলতে বজাৰ কৰাই নাই কৰিম এতিয়া আৰম্ভ কৰিমহে আপোনালৈ আগতীয়াকৈ বিহুৰ শুভেচ্ছা জনালোঁ এয়া আছিল এগৰাকী গ্ৰাহক তেওঁ মহানগৰীৰ এই বজাৰখনলৈ আহিছে এনেধৰণে আমি অকণ আগলৈ যাম খাদ্য সামগ্ৰী আমি দেখুৱালোঁ আৰু বিহুৰ যিসমূহ আছে সেয়া দেখুৱালোঁ দাদা অকণ আগুৱাই আহক ধুনীয়া ধুনীয়া গামোচা ৰাখিছে এই গামোচা হয় নিশ্চয়কৈ বিষ্ণু ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু এনেধৰণে মহানগৰীৰ বিভিন্ন বিপণীসমূহত এনেধৰণে সা সামগ্ৰী বিহুৰ উপলব্ধ হৈছে আপনিখন ৰঙালী বিহুলৈ মাজত মাত্ৰ দুটা দিন বাকী আৰু ৰঙালী গানৰ প্ৰস্তুতি বিভিন্ন প্ৰান্তত কৰ্মশালাৰ আয়োজন কৰা হৈছে বিভিন্ন স্থানত ঢোল বাদনৰ কৰ্মশালা এনেধৰণে বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি দেখুৱাই যাম গুৱাহাটীৰ পৰিৱেশ বিষ্ণু দেখুৱালে আৰু এইখিনি মুহূৰ্তত আমি ৰঙালী বিহুৰ কেনেধৰণৰ প্ৰস্তুতি চলিছে তিয়কৰ পৰা দিগন্ত হাজৰিকাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ যিহেতু প্ৰাণৰ বহাগ সকলোৱে উদযাপন কৰিব
আৰু এটা কথা উল্লেখ কৰিব লাগিব, এইবাৰ যে প্ৰাণহীন হ'ব নেকি ৰঙালী, এই কথাটো কিন্তু চৰ্চা হৈছে। কিন্তু তাৰ মাজতে যিহেতু জুবিনদাবিহীন প্ৰথমটো বহাগ, আৰু এই বহাগক উদযাপন কৰিবৰ কাৰণে বিভিন্ন প্ৰান্তত এতিয়া আয়োজন চলিছে, প্ৰস্তুতি চলিছে। মই কিছু তিয়কৰ পৰিৱেশ দেখুৱাইছো, কণ কণ শিশুসকলক লৈ খুব সুন্দৰকৈ ইয়াতে বিহু নাচ কৰ্মশালা, ঢোল বাদন কৰ্মশালা আয়োজন কৰিছে, আৰু প্ৰশিক্ষকসকলে তেওঁলোকক সুন্দৰভাৱে যাতে সঠিকভাৱে বিহু নাচ শিকাব পাৰে তাৰ কাৰণে প্ৰচেষ্টা কৰিছে। মই সেই পৰিৱেশটো দেখুৱাইছো। এই মুহূৰ্তত এই সন্মিলিত যুৱ সংঘই এই কৰ্মশালা আয়োজন কৰিছে। এগৰাকী পৰিচালিকা আছে, মই অকণমান জ্যোৎস্না শইকীয়াৰ ওচৰলৈ আহিছো। বিহু যিহেতু পাইছেহি, বহাগ বহাৰ বতৰাটো দিছে, বৰষুণো আহিছে, গছতো কুঁহিপাত মেলিছে, হয়নে? কিন্তু ঢোলৰ গুমনিটো লাহে লাহে উঠিছে আৰু। হয় হয়, যিহেতু আমাৰ প্ৰকৃতিয়ে বসন্ত অহাৰ লগে লগে সকলো প্ৰকৃতিও আমাৰ ৰূপ সলাই দিয়ে। গছে কুঁহিপাত মেলে, বৰষুণৰ আগমন হয়, আৰু আমাৰ মনতো নতুন নতুন ৰঙৰ সৃষ্টি হয়, যিহেতু আমাৰ ৰঙালী বিহু। যিহেতু জ্যোৎস্না ৰাণী শইকীয়াক বিহুৱতী হিচাপেও চিনি পায়, যদি ধুনীয়া এটা যোজনা জোৰে নিশ্চয় বহাগ বহাৰ বতৰাটো ৰাইজে পাব। আৰু অকণমান গাবলৈ চেষ্টা কৰিছো। এই ব্ৰহ্মপুত্ৰৰ পাৰতে ঐ বহম ধৰি জপি, ঐ আমি খৰিলো হে ব্ৰহ্মপুত্ৰ দেৱতা ঐ উটুৱাই নিনি তামোল দি ৰাখো। ধন্যবাদ। এফাকি ধুনীয়া বিহু নাম শিশুসকলক শিকাই থকা, যিহেতু বৰ ধুনীয়াকৈ গাই থকা দেখিছিলো এপাকি বিহু নাম। হয়, কিনো জন্মহীয়া ককাইটি বতাহ ছাতি মাৰিলে, ককাইটি বতাহ ছাতি মাৰিলে, ককাইটি গছে বনে সলালে, গছে বনে সলালে পাত। কিনো অসমীয়া ককাইটি বিহুতি আহিলে, ককাইটি বিহুতি আহিলে, ককাইটি বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গান। বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গান। শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গহপুৰ ক্ষেত্ৰ আতিৰ 2 যমজ ভাতৃৰ সাফল্য। অম্লান ভূঞাই 95.34% আৰু অভিজ্ঞান ভূঞাই 91.82% নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। কলাবাৰী শংকৰদেৱ শিশু নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় 2গৰাকী যমজ ভাতৃ। কালি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত গহপুৰ ক্ষেত্ৰৰাতিৰ 2গৰাকী যমজ ভাতৃয়ে ডিষ্টিংশ্যন সহ সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এই 2গৰাকী যুৱক তেওঁলোকে কালি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। 2গৰাকী যমজ ভাতৃ যিহেতু দেখাটো একেই, যি তেওঁলোকে কাপোৰ পৰিধান কৰি আছে সেয়াও একেই, গতিকে মাৰ্কছও একেই নেকি তোমালোকৰ? মাৰ্কছ ছেম বুলিয়ে ক'ব লাগিব, কিন্তু এখন দুখনতহে আৰু আগ পিছ হৈ আছে, বাকী ছেমেই। আৰু কেনেকুৱা লাগিছে, কিমান পাৰ্চেণ্টেজ? মোৰ 95.something আছিলে। ভাল লাগিছে, যিমানখিনি কৰিব পাৰিছো নিজৰ বেষ্টটো দিছো, বাকী ভগৱানে কৰিছে সহায়, মা দেউতাৰ আশীৰ্বাদ, গাঁওবাসীৰ আশীৰ্বাদ। তোমাৰ কিমান পাৰ্চেণ্টেজ? মোৰ 91% হ'ল, অকণমান কমিলে, ইয়াতকে একো নাই, পৰৱৰ্তী পৰ্যায়ত তাতকে অলপ আগবাঢ়িবলৈ ট্ৰাই কৰিম। কোন ডাঙৰ? ই ডাঙৰ। হয়, চব একেই, কিন্তু মাৰ্কছটো অকণমান বহা কমা হ'ল নহয়? কেনেকুৱা লাগিছে? গাঁওবাসীয়ে ঘৰত কি কৈছে? কৈছে এইটো জীৱনৰ প্ৰথম পৰ্যায়, বাকী বহুত থাকিব, কষ্ট কৰি যাম, নিজৰ যিমানখিনি দিব পাৰোঁ দিবলৈ চেষ্টা কৰিম। লেটাৰ কেইটাত? মোৰ লেটাৰ গোটেইখিনিতে, আৰু ঐচ্ছিক গণিতত মই 100% পাবলৈ সক্ষম হৈছোঁ।
পঢ়া শুনা দুইজনে একেলগে মিলা মিছাকে কৰিছিল নে আলোচনাৰ মাধ্যমে আলোচনাটো কৰিছিলো এইটো সহায় হৈছিলে কিন্তু আমাৰ পঢ়া টেবুল বেলেগ আছিলে সকলোখিনি বেলেগে আছিলে কিন্তু আমি কিবা নোৱাৰিলে আলোচনা কৰিছিলো ইটোৱে নোৱাৰাটো সিটোক দেখুৱাইছিলো এনেদৰে কৰিছিলো আৰু মানে দুয়োগৰাকীয়ে পঢ়া শুনাৰ ক্ষেত্ৰতো একেই আলোচনা কৰি আলোচনা মই কৰিছিলো যোনটো অলপ টান পাইছিলো বিষয় এইটো দুইটাই ডিছকাশ্যন কৰিছিলো এনেকৈয়ে কৰিছিলো কোনো ঘৰুৱা শিক্ষকৰ সহায় লোৱা নাছিলো অকল ইংলিছ ছাবজেক্টটো লৈছিলো বাকী এনেকে দুইজনে মিছুৱেল কৰি পেলাই কৰিছিলো আৰু ভৱিষ্যতে কেনেদৰে আগুৱাই যাবা ভৱিষ্যত মই কলা শাখাত যাম বুলি ভাবিছো আৰু পৰৱৰ্তী পৰ্যায়ত সিদ্ধান্ত কৰিম কি কৰা যায় ভালকে দুইজন দেখাত একেই হয় হয় মাক আছে নে মাক হয় মাতৃ আছে তেওঁ দুই পুত্ৰ খুব ভাল ৰিজাল্ট কৰিছে দুইজন দেখাতো একেই যমজ ভাতৃ যিহেতু গতিকে কি ক'ব আপুনি হয় বহুত ভাল লাগিছে সিহঁতৰ মানে সৰুতে তোলাত অলপ কষ্ট হৈছিলে কিন্তু এতিয়া মানে এনেকুৱা হোৱাত ভাল লাগিছে আৰু দুইটাই মানে পঢ়োতেনেও ভালকে আৰু বাকী ঘৰতো মানে সহায় কৰি দিয়ে মোক আমি প্ৰথমবাৰ যেতিয়া দেখো দুইজন একে আমি কোনজন কোন নামে মানুহে চিনি পাবলৈ অকল কঠিন হ'ব আপোনাৰো কেতিয়াবা তেনেকুৱা হয় নেকি নাই মোৰ নাই হোৱা মানে মোৰ সেইটো মাতটো দিলেও বা দেখিলেও পটককে ধৰিব পাৰো আৰু এতিয়া কি পঢ়িব ভৱিষ্যতত সিহঁতে আৰ্টছতে পঢ়িম বুলি ভাবিছে আমিও মানে যেনেকে যায় সেইটোতে হেৰি আৰু সিহঁতৰ সিদ্ধান্ত যি পঢ়ে নিশ্চয় আৰু দুগৰাকী আছিল যমজ ভাতৃ তেওঁলোকে পঢ়া শুনাও একেলগে কৰিছিল দুইগৰাকীয়ে ডিষ্টিংশ্যন পাইছে গতিকে খুব এক ভাল ৰিজাল্ট কৰিছে দুইগৰাকীয়ে একেলগে আলোচনা কৰি আলোচনাৰ মাধ্যমেৰে তেওঁলোকে পঢ়া শুনা কৰে আৰু সেইমতে তেওঁলোকে ফলো পাইছে আৰু এই দুগৰাকী শিক্ষাৰ্থীৰ যি সফলতা তাত পিতৃ মাতৃ সমান্তৰালকৈ গাঁওবাসীও আনন্দিত হোৱা দেখা গৈছে দুই কৰ্মীক মুকলি কৰি দিয়া হৈছে ঋতুপৰ্ণা বৰুৱা আৰু নৱ কোঁৱৰক মাজনিশা কৰি দিয়া হৈছে মুকলি সভাপতি লুৰিণ জ্যোতিৰে হৈছিল দুঘণ্টীয়া আলোচনা ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰে হৈছিল লুৰিণ জ্যোতিৰ আলোচনা আৰক্ষীয়ে ঋতুপৰ্ণা বৰুৱা আৰু নৱ কোঁৱৰক আটক কৰিছিল নিৰ্বাচনী হিংসাৰে জড়িতৰ অভিযোগত কৰিছিল আটক পুনৰবাৰ জনাও যে আৰক্ষী আটক কৰা অসম জাতীয় পৰিষদৰ দুই কৰ্মীক মুকলি কৰি দিয়া হৈছে ঋতুপৰ্ণা বৰুৱা আৰু নৱ কোঁৱৰক মাজনিশা কৰি দিয়া হৈছে মুকলি সভাপতি লুৰিণ জ্যোতিৰে হৈছিল দুঘণ্টীয়া আলোচনা ডিব্ৰুগড় জিলা আয়ুক্তৰে হৈছিল লুৰিণ জ্যোতিৰ আলোচনা আৰক্ষীয়ে ঋতুপৰ্ণা বৰুৱা আৰু নৱ কোঁৱৰক আটক কৰিছিল নিৰ্বাচনী হিংসাৰে জড়িতৰ অভিযোগত কৰিছিল আটক আৰু এতিয়া তেওঁ দুইজনকে মুকলি কৰি দিয়া হৈছে আৰু জেছিম আহমেদে জনাব শেহতীয়া খবৰ জেছিম দুই অজাপৰ সদস্যক ইতিমধ্যে মুকলি কৰি দিয়া হৈছে হয় জেছিম অসম জাতীয় পৰিষদৰ দুই কৰ্মীক মুকলি কৰি দিয়া হৈছে ৰাতি যথেষ্ট সময়লৈকে আচলতে তেওঁলোকক ডিব্ৰুগড় সদৰ থানাতে বহাই থোৱা হৈছিলে তাৰ পাছতে লুৰিণজ্যোতি গগৈৰ লগত বিশেষকৈ সন্ধিয়া সময়ত লুৰিণজ্যোতি গগৈ যেতিয়া ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈছিলে ডিব্ৰুগড় আৰক্ষীৰ শীৰ্ষ বিষয়া অতুল কুমাৰৰ লগতে সদৰ আৰক্ষী বিষয়াসকলৰ লগত আলোচনাত মিলিত হৈছিলে আৰু তাৰ পাছতে লুৰিণজ্যোতি গগৈ কোনো ধৰণৰ সমাধান তাত পোৱা নাছিলে তাৰ পাছত ওলাই আহি তেওঁ সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে যে এনেধৰণৰ যদি অৱস্থা বাহল থাকে বা এনেকে আটক কৰি থোৱা হয় তাৰ পাছত আমি পৰৱৰ্তী পৰ্যায়ত আন্দোলন জাতীয় পৰিস্থিতিৰ শংকা তেওঁলোকে দিছিলে তাৰ পাছতে তেওঁ কিন্তু ডিব্ৰুগড় আয়ুক্তগৰাকীয়ে মাতি পঠিয়াইছিলে আলোচনাৰ বাবে অসম জাতীয় পৰিষদৰ কিছু নেতৃত্বৰ সৈতে লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় আয়ুক্ত কাৰ্যালয়ত নিশাৰ প্ৰৱেশ কৰিছিলে তাৰপিছত আয়ুক্ত কাৰ্যালয়ত যথেষ্ট দীঘলীয়া আলোচনা হৈছিলে 3 ঘণ্টাৰ পৰ্যন্ত আলোচনা হৈছিলে নিশা প্ৰায় 11 মান বাজি গৈছিলে আলোচনাৰ পাছতে লুৰিণজ্যোতি গগৈয়ে যুৱক কেইজনক ডিব্ৰুগড় সদৰ থানাত দেখা কৰি যোৱাৰ পাছতে নিশা প্ৰায় 12 মান বজাতে কাগজ পত্ৰৰ যি প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়া যোগে তেওঁলোকক প্ৰথমতে মুকলি কৰি দিয়া হৈছিলে তাৰপাছত তেওঁলোকক চিকিৎসা কৰোৱাই ঘৰলৈ পঠিয়াই দিয়া হয় হয় ধন্যবাদ জেছিম নিৰ্বাচনৰ পিছতে এতিয়া ৰাজ্যবাসী ব্যস্ত হৈ পৰিছে ৰঙালী বিহু গান উৰিবলৈ চন্দ্ৰপুৰ পশ্চিম মায়ঙত ৰঙালী বিহুৰ 15 দিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে পশ্চিম মায়ং আঞ্চলিক ৰঙালী সন্মিলনীৰ উদ্যোগত আয়োজন কৰা হৈছে কৰ্মশালাৰ অঞ্চলটোৰ 115 গৰাকী শিক্ষাৰ্থীয়ে কৰিছে অংশগ্ৰহণ বিশেষকৈ বিহু নৃত্য ঢোল বাদন তাল আৰু পেঁপা বজোৱাৰ প্ৰশিক্ষণ দিয়া হৈছে কৰ্মশালাখনত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ লগত নৱ প্ৰজন্মক আকৃষ্ট কৰাৰ উদ্দেশ্যেৰে এই কৰ্মশালা আয়োজন কৰা হৈছে পশ্চিম মায়ং ৰঙালী বিহু সন্মিলনীয়ে এইবাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব
আখৰা আমাৰ 1 এপ্ৰিলৰ পৰা হৈছে। এনেদৰে আমাৰ একেবাৰে 1 বহাগলৈ আখৰা চলিয়ে থাকিব। 2 বহাগৰ পৰা পশ্চিমাং আঞ্চলিক ৰঙালী বিহুৰ 50 বছৰ পূৰ্ণ হোৱাৰ অৰ্থে আমি বিহু এবাৰ অলপ ডাঙৰকৈ পাতিম বুলি ভাবিছোঁ। সেয়ে আমাৰ প্ৰস্তুতি চলি আছে। লগতে আখৰাৰ যিখিনি নাচনি এইখিনি অকল আমাৰ অসমীয়া ছোৱালীয়ে নহয় বা অসমীয়া ল'ৰাই নহয়, বৃহত্তৰ পশ্চিমাং অঞ্চলত গাৰো, মিকিৰ, বঙালী, বিহাৰী সকলো জাতিৰে নাচনি তথা ল'ৰাই আমাৰ ইয়াত সহযোগ কৰিছে। আৰু নলবাৰী শ্বহীদ ভৱন বাকৰিত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালাত নলবাৰী চহৰকে ধৰি জিলাখনৰ যুৱতী আৰু কণমানিসকলে অংশগ্ৰহণ কৰিছে। বিহু শুদ্ধৰ ওপৰত উপস্থাপন কৰিবলৈ আয়োজন কৰা হৈছে বিহু কৰ্মশালাখনৰ মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে শিখা শইকীয়া। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নলবাৰী মহাবিদ্যালয় আঞ্চলিকৰ উদ্যোগত যি বিহু নাচৰ কৰ্মশালা আয়োজন কৰা হৈছে, সহযোগে প্ৰথমে পৰিৱেশটো দেখুৱাব। আৰু উল্লেখ কৰিব বিচাৰিছোঁ, যিহেতু প্ৰাণৰ বৰগলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু এনেদৰে এতিয়া নাচনীসকলে কঁকাল ঘূৰাই নচা পৰিলক্ষিত হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালী বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আৰু সহযোগে পৰিৱেশটো দেখুৱাইছে। অকণমান বাইদেউ, যিহেতু প্ৰাণৰ বৰগলৈ মাজত মাত্ৰ কেইটামান দিন আছে, বিহু নাচৰ কৰ্মশালা বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে, কি হ'ব? প্ৰথমে আপোনালোকৰ নিউজত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নলবাৰীৰ পৰাই মই সকলো অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ। আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত নলবাৰী মহাবিদ্যালয় আঞ্চলিকৰ উদ্যোগত আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ সহযোগত এই যি 7দিনীয়া কৰ্মশালা আয়োজন কৰিছে, 7দিনীয়া কৰ্মশালাৰ কণ মাইনাহঁতৰ লগত থাকি মোৰ খুবেই ভাল লাগিলে। তেওঁলোকক যিমানখিনি পাৰিছোঁ শুদ্ধভাৱে মন্ত্ৰাসন দিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোক আগবাঢ়ি যায় সেয়াই মই কামনা কৰিছোঁ। কিমান দিনৰ পৰা বিহু নাচিছে? 6 দিনে। কেনে লাগিছে? ভাল লাগিছে। ধন্যবাদ জনাইছোঁ। আৰু আচলতে এনেদৰে দেখিবলৈ পোৱা গৈছে বিহু নাচৰ কৰ্মশালাত বিভিন্ন প্ৰান্তৰ পৰা যিহেতু যুৱতীসকলে অংশগ্ৰহণ কৰিছে আৰু এক সুন্দৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। নলবাৰী যি শ্বহীদ ভৱন বাকৰিত অনুষ্ঠিত হোৱা যি বিহু নাচৰ কৰ্মশালা আৰু বিহু নাচৰ কৰ্মশালাকৈ প্ৰতিগৰাকী আচলতে নাচনীয়ে উৎসাহী হৈ থকা দেখিবলৈ পোৱা গৈছে। অকণমান কথা কি নাম তোমাৰ? হয়, মই কৃষ্ণা ডেকা। কিমান দিনৰ পৰা ইয়াত নাচিছে? আমাৰ আজি 7 দিনৰ শেষ আৰু 7 দিন হৈছে। এইবাৰে প্ৰথম আহিছে নে আগতে নাচিছে? নাই, মই আগৰ পৰা নাচো, এইবাৰ 4বাৰ হ'ল। অকণমান যোজনা গাব পাৰিবানে? যোজনা যিকোনো কলি এটা গাই দিলে হ'ব। জানো পাছফালৰ চোতালৰ দুপৰীয়া নিজানত ফুল গামোচা বচিলো বহিলো তাঁতৰ পাতত এইখন লৈ গামোচা লিখিলে কপালত মোচেনাবোৰ ধুনীয়া
সোনার মাতে বলিয়া টেকাৰ মাতে বলিয়া কৰে। সুন্দৰ ধন্যবাদ জনাইছো। আৰু এই আচলতে প্ৰাণৰ বহাগক আদৰাৰ যিহেতু প্ৰস্তুতি আৰু যিহেতু কিছুদিন পিছতে প্ৰাণৰ বহাগ আহি আছে আৰু প্ৰাণৰ বহাগলৈ এতিয়া চৌদিশে দেখিবলৈ পোৱা গৈছে কুলি কেতেকীৰ মাতৰ সমান্তৰালভাৱে সকলোৰে মনবোৰ এতিয়া উখল মাখলৈ পৰা পৰিলক্ষিত হৈছে। কাৰণ সকলোৱে জানে যে প্ৰাণৰ বহাগলৈ মাজত মাত্ৰ কেইটামান দিন আৰু বহাগত আদৰৰ বাবে নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত অনুষ্ঠিত কৰা হৈছে বিহু নাচৰ কৰ্মশালা। চৌদিশে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ৰঙালীক আদৰাৰ বাবে পিছ পৰি ৰোৱা নাই বোকাখাটৰ শতৰুদ্ধাৰ ককা আইতাহঁত। কাণত ঢোল লৈ পুৰণা বিহু গাই ঢোলত এচাপৰ বজাই আইতাক নোচোৱালে গড়মূৰ গাঁৱৰ ককাই। পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰিলে ককা আইতাই। বিহু নাম যোজনা গাই আনন্দত আত্মহাৰা হৈ উভতি গ'ল তাহানিৰ সোণোৱালী দিনবোৰলৈ। ৰঙালী বিহু বিগত বৰ্ষৰ এইবাৰো চৰাইদেউ সমন্বয় বিহু দল পুনৰ সাজু হৈছে বিহুলৈ। কেইবাটাও পুৰণি বিহু নাম লৈ আপোনাৰ কাষৰ বিহু মঞ্চত অনুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছে প্ৰস্তুতি। বৰ্তমান উপস্থিত আছো চৰাইদেউ জিলাৰ সোণাৰীত আৰু সোণাৰীৰ মনোমোহা দৃশ্যৰ মাজত সমন্বয় হুঁচৰি দলে চৰাইদেউ সমন্বয় হুঁচৰি দলে তেখেতসকলৰ আখৰা তেখেতসকলে ব্যস্ত হৈ পৰিছে। মুকলি আকাশৰ তলত তেখেতসকলৰ ব্যস্ত আখৰাত নামি পৰিছে। ঢুলীয়া বাঁহী বজোৱা পেপুৱাৰ পৰা নাচনীলৈকে এইদৰে একত্ৰিত হৈ তেখেতসকলৰ যি আখৰা তেখেতসকল ব্যস্ত হৈছে। বহাগৰ বিহুটি যিহেতু আহিছে আৰু বহাগৰ বিহুটিৰ বাবে প্ৰস্তুতি চলাইছে। অসমীয়াৰ প্ৰাণৰ প্ৰাণ এই বহাগৰ বিহুটিলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ অৱস্থাতে চৰাইদেউ সমন্বয় হুঁচৰি দলে সাজু হৈছে মঞ্চ বিহু প্ৰদৰ্শনৰ বাবে। আমাৰ মাজত দলপতি আছে, দলপতি দিশু আছে। আমি তেখেতৰ ওচৰলৈ যাওঁ আৰু পোনে পোনে জানিব বিচাৰিম এইবাৰ প্ৰস্তুতি কেনেকুৱা, যিহেতু নিৰ্বাচনো চলি আছে আৰু পৰিকল্পনা কি আছে। নমস্কাৰ, চৰাইদেউ সমন্বয় বিহু দলৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰথমতে সকলো দিলৈকে আমি আগতীয়াকৈ ৰঙালী বিহু যাচিছো। নিৰ্বাচনৰ মাজতে আমাৰ বিহুৰ প্ৰস্তুতি চলি আছে। নিৰ্বাচন আহি আছে গৈ আছে, কিন্তু তাৰ মাজতে আমাৰ বিহুটো প্ৰত্যেক বছৰে আহে। গতিকে আমি চৰাইদেউ সমন্বয় বিহু দলে বিগত বৰ্ষকেইটাৰ দৰে এইবাৰ প্ৰস্তুতি চলাইছো। ইতিমধ্যে আমাৰ আখৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। বিগত বৰ্ষত আপোনালোকে যেনেদৰে জাৰণিৰ মাজেৰে গীতৰ জৰিয়তে এনেকৈ আপোনালোকে বিশেষ মৰম আৰু আশীৰ্বাদ দিলে, এইবাৰো আমি নতুন গীত সন্নিৱিষ্ট কৰিছো। গতিকে আশা ৰাখিছো এইবাৰো আপোনালোকৰ মৰম পাম। কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? ভালেই চলিছে। আমাৰ 12 মাৰ্চৰ পৰা প্ৰস্তুতি চলি আছে। এইবাৰ দৰ্শকে কিমান মৰম দিয়ে নাজানো আৰু
আমি এই বিহু হুঁচৰি দলটোৰ আচলতে যি জাৰণিৰ মাজতে গীতটো ভাইৰেল হৈছিলে আৰু সামাজিক মাধ্যমত বহু মিলিয়ন ভিউজ পাবলৈ সক্ষম হৈছিলে আমাৰ মাজত এই গীতটো গোৱা শংকৰ আছে বিহু দলৰ আমি শংকৰ বেছি কথা নাপাতো আজি জাৰণিৰ মাজত এবাৰ আমি শুনিব বিচাৰিম দৰ্শকসকলক আমাৰ শুনাব বিচাৰিম শংকৰ সেই গাই দিবলৈ অনুৰোধ জনাব জাৰণি মাজতে কিশোৰ তোৰ মনৰ ভিতৰত কোনে বাৰু জুমি চাই কিয় বাৰু জুমি চাই ঐ নাচনীয় তোৰ মনৰে ভিতৰত ঐ কবেনো ছবিটি মোৰ মনৰে কথাবোৰ আৰু লগতে সমস্যা বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ।